নমস্কাৰ। কৃষ্টিৰ সংস্কৃতিৰ ক্ষেত্ৰত SK যুৱ সমাজ সামাজিক মাধ্যমে ইতিমধ্যে আপোনালোকে সদায় দেখি আহিছে অসমৰ বিভিন্ন প্ৰান্তত আইসকলক, শিশুসকলক বা যুৱকসকলক উলিয়াই নিয়াৰ এটা প্ৰয়াস কৰিছিল। আৰু ঠিক সেইদৰে আজি আমি উপস্থিত মানটনীয়া আদৰ্শ গাঁৱত আমি উপস্থিত আছোঁ। আৰু মানটনীয়া আদৰ্শ গাঁৱত এটি খুব সুন্দৰ দিহানামৰ দল গঠন হৈছে আৰু সেই দলটিক আপোনালোকৰ মাজত আমি পৰিচয় কৰি দিবলৈ আগবাঢ়িছোঁ। আৰু দলৰ নেত্ৰীক আমি প্ৰথমতে পৰিচয়টো আমি জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিজুমণি গগৈ। আমাৰ দিহানামৰ দলটি হৈছে মানটনীয়া আদৰ্শ গাঁৱৰ বৈকুণ্ঠৰ সুৰ দিহানামৰ দল। আচলতে এই দলটিৰ নামাকৰণ ময়ে কৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব নামটো। আৰু প্ৰথমতে আমি আমাৰ এই গ্ৰুপৰ প্ৰতিগৰাকী সদস্যক আপোনালোকৰ মাজত আমি পৰিচয় কৰি দিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে আমি বাইদেউ কাষলৈ আহিছোঁ। আপোনাৰ পৰিচয়টো খুব সুন্দৰভাৱে দিব। মোৰ নাম শ্ৰী দিব্যজ্যোতি গগৈ, মোৰ ঘৰ ৰামুঙিয়াত। আৰু বাইদেউ নমস্কাৰ, অকণমান জুম কৰি দিবা। মোৰ নাম শ্ৰী দীপামণি গোহাঁই, মোৰ ঘৰ ৰামুঙিয়াত। বাইদেউ নমস্কাৰ, মোৰ নাম শ্ৰী দীপালী গোহাঁই, মোৰ ঘৰ ৰামুঙিয়াত। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জ্যোতিমণি ফুকন, মোৰ ঘৰ আদৰ্শ গাঁৱত, মানটনীয়া আদৰ্শ গাঁৱত। নমস্কাৰ, মোৰ নাম শ্ৰী পলিৰত্ন গোহাঁই, মোৰ ঘৰ আদৰ্শ মানটনীয়া। আৰু বিশেষকৈ আমি পলি বাইদেউক চিনাকি কৰি দিবলৈ বিচাৰিছোঁ। এখেতৰ হাতখন বোলে বৰ দীঘল, দেখাই দিয়ক না এবাৰ। এখেতক যেতিয়া আমি 10 দিনীয়া কৰ্মশালা আচলতে যিখিনি আমি পাৰোঁ বা যিখিনি জানো সেইখিনি আমি শিকাই দিয়াৰ চেষ্টা চলাইছিলোঁ। কিমানখিনি দিব পাৰিলোঁ সেইটো আমি নাজানো, তথাপিতো সকলোৰে আমি মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। হাতখন দেখাই দিয়ক এবাৰ কিমান দীঘল। যিয়ে নহওক, এইফালে আমাৰ বাইদেউ আছে। নমস্কাৰ, ৰেণু নাথ, আদৰ্শ গাঁও, ৰেণু নাথ, মানটনীয়া আদৰ্শ গাঁও। এয়া হৈছে দলৰ আচলতে মূল নামভাগ। এখেতেই পৰিৱেশন কৰিছে খুব সুন্দৰভাৱে। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰতিমা হাজৰিকা, মানটনীয়া আদৰ্শ গাঁৱতে ঘৰ। আজি 10 দিনীয়া কৰ্মশালা অন্ত পৰে, অনুভৱ কেনেকুৱা? অনুভৱ বৰ্তমান ঠিকে আছে। এতিয়া তোমালোকে এইখিনি কি হেৰি বা আজি দিনটো নজনাৰ মাজত যিখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইখিনি আপোনালোকে কেনেকুৱা হিচাপত লৈছে বা আপোনালোকে অকণমান কিবা এটা শিকিব পাৰিলোঁ বুলি ভাবিছেনে? আমাৰ ভাৱটো হৈছে বাৰু, অলপমান হেৰি হৈছে বুলি। তাকে এতিয়া তোমালোকে আজি দিনটোত চালে কি পোৱা কি মেলা, এতিয়া আগতকৈতো বহুতকণ হেৰি হৈছে বুলিয়ে ভাবিছোঁ। এতিয়া তোমালোক আহিলে, আজি ছাৰো আহিছে, চালে মেলিলে গম পাবা আৰু কোনখিনিত কিমান ভুল ক্ষতি ৰৈ গৈছে। এইফালে আপোনাৰ পৰিচয় জনালে আৰু। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জোনমণি হাজৰিকা গগৈ, মানটনীয়া আদৰ্শ গাঁও। অনুভৱ কেনেকুৱা? অনুভৱ এটা হাঁহি মাৰি দিছে তেখেতে। আৰু যিয়ে নহওক, আমাৰ দুটা মাইনা আছে। খুব সুন্দৰভাৱে আগলৈ আহা। খুব সুন্দৰভাৱে খুব কম দিনৰ ভিতৰত নেগেৰা মধ্যলয়, বিলম্বিতলয়, মধ্যলয়, দ্ৰুতলয় খুব সুন্দৰভাৱে পৰিৱেশন কৰিছে। নামটো পৰিচয়। নমস্কাৰ, মোৰ নাম শ্ৰী স্মৃতিৰাজ গগৈ, মোৰ ঘৰ মানটনীয়া আদৰ্শ গাঁও। নেগেৰা গোটেইকেইটা ফিটিং ক্লিয়াৰ নে? ক্লিয়াৰ হ'লগৈ। ক্লিয়াৰ হৈ গ'ল। তুমি কিমান দিনৰ ভিতৰত তুমি এইখিনি কৰিবলৈ সক্ষম হ'লা? মোৰ 7-8 দিনমান লাগিলে সেই কৰোঁতে। যিয়ে নহওক, খুব সুন্দৰভাৱে খুব সোনকালে আচলতে তেখেতে ল'বলৈ সক্ষম হ'ল। তাৰ কাৰণে ভাইটিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইফালে আছে আমাৰ খোলত আছে, আগলৈ আহা। খোলত আছে আমাৰ, তোমাৰ নামটো কি? নমস্কাৰ, মোৰ সঞ্জীৱ গগৈ। সঞ্জীৱ গগৈ। খোলটো হৈছেগৈ নে কিলে? হৈছেগৈ বাৰু, যিয়ে নহওক দিয়া। আৰু এইখিনিতে মই আপোনালোকৰ পৰা যিয়ে নহওক থাকি গৈছে। অকণমান আগলৈ আহকচোন, আপুনি অকণমান আগলৈ আহক। খুব সুন্দৰভাৱে দলটি পৰিচালনা কৰাৰ ক্ষেত্ৰতো বাইদেউ যথেষ্টখিনি অৰিহণা আছে। কেতিয়াবা আমাৰ নামখাৰ দলপতি এতিয়া যি দায়িত্ব লৈ আছে, তেখেত নাহিলে তেখেতে খুব সুন্দৰভাৱে নামখাৰ চলাই নিব পৰা দক্ষতা আছে। গতিকেলৈ এই মুহূৰ্তত আপোনাৰ পৰিচয় আৰু অনুভৱ জানিবলৈ চেষ্টা। নমস্কাৰ, মোৰ নাম শ্ৰী মৌচুমী গগৈ, মানটনীয়া আদৰ্শ গাঁৱতে ঘৰ। দিহানাম এই 10 দিন আপোনালোকে কণ্টিনিউ শিকি আছিলে, আখৰা কৰি আছিলে। অনুভৱ কেনেকুৱা? কিবা এটা শিকিব পাৰিলোঁ বুলি ভাবিছেনে? পাৰিলোঁ বুলি ভাবিছোঁ। আজি অন্তিম দিন, তাতে ছাৰ আহিছে, ছাৰে কেনেধৰণে হেৰি কৰে। হয়। আৰু কোনোবাই কিবা ক'ব নি? কিবা অনুভৱ আছে নি? আমাৰ বাইদেউ অকণমান আগলৈ আহক। আচলতে এটা দল গঠন কৰাৰ আঁৰত এগৰাকী যি নেতৃত্ব বহন কৰে, তেখেতৰ বহুখিনি কষ্ট জড়িত হৈ থাকে। ফোন কৰি হয়তো আমিও যেতিয়া আমি নেতৃত্ব লওঁ দল এটা, ফোন কৰি কিমানক আমি ফোন কৰি থাকিব লাগে, আহিলে নাই অহা বা গোটেইখিনি মেনেজ কৰিব লাগে। এই দলটি মেনেজ কৰাৰ ক্ষেত্ৰত প্ৰথমতে আপুনিয়ে নেতৃত্ব লৈছে। আৰু সুবিধা অসুবিধাখিনি অকণমান দৰ্শকক প্ৰকাশ কৰক।
সুবিধা মানে কিনো ভালেই পাইছোঁ বাৰু, চবেই সহযোগ কৰিছে আৰু তুমিও আহি ইমান ধুনীয়াকৈ আমাক 10 দিন শিকাই মেলি দিলা। যিখিনি ভুল হৈছিলে আমি শুধৰাব পাৰিম বুলি চেষ্টা কৰিম। আগলৈকে তুমি আমাৰ লগত থাকিবা বুলি আশা ৰাখিলোঁ, আগুৱাই নিব পাৰিবা বুলি। নিশ্চয়। আৰু প্ৰিয় দৰ্শক, নামৰ পৰিৱেশন কেনেকুৱা হৈছে অকণমান আপোনালোকৰ মাজত আমি দেখাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে সংযোগ হৈ থাকিব, অন্তিম পৰ্যায়লৈকে চাব আৰু কেনে হৈছে ভুল ত্ৰুটিখিনি আপোনালোকৰ কমেণ্টৰ মাধ্যমেৰে জনাব বুলি আমি আশা ৰাখিছোঁ। অৱশেষত আৰু কোন থাকিলে? তালৰ কাৰণে আহিছে আমাৰ কণমানি, আজিলৈকে মই দেখা নাই বাৰু। তোমাৰ নামটো জনাই দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী মনজিত গোহাঁই। মনজিত গোহাঁই, তুমি আগতে তাল পৰিৱেশন কৰিছানে? কৰিছোঁ। কৰিছা বাৰু, যিয়ে নহওক ধন্যবাদ। শেষত কিবা এটা গুণগুণাই দিব নি কোনোবাই? নাম এষাৰ কিবা এটা গুণগুণাই। বৰদোৱা থানতে শিলিখায়ে জুপি ডালে ভৰি ভৰি লাগে, শংকৰে জোকাৰে মাধৱে বুটলে, ভকতবে কাজলি পাতে। গোটেইখিনি একেবাৰে সম্পূৰ্ণ যেতিয়াই হ'ব তেতিয়াই সেইটো টিমেই পুৰস্কাৰ পায়।